Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 অসমীয়া সাহিত্য চনেকীয়া নতুন এই সাবজেক্টৰ পৰা কি প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় বা এছএছএলসি 2026 অহাৰ সম্ভাৱনা যথেষ্ট বেছি সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকে চিন দি ল'বা আৰু এই প্ৰশ্নসমূহ যদি তোমালোকে পৰীক্ষাত পঢ়ি যোৱা তেতিয়াহ'লে নিশ্চয় তোমাৰ 99% তোমালোকে কমন পাবা বা পৰীক্ষা দেখা পাবা গতিকে চাই লোৱা প্ৰথমতে আছে আমাৰ বৰগীতৰ ৰাগ বসন্ত শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে আৰু ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায় চোৱা প্ৰথমতে আহি যোৱা পেজ নং 2ৰ পৰা তোমালোকে এইখিনি চাই ল'বা কবি পৰিচয়ৰ পৰা তোমালোকে এই চিন দিয়াখিনি তোমালোকে ভালকৈ চাবা ঠিক আছে মই দেখুৱাই দিছোঁ চিন দিয়াখিনি ভালকৈ চাবা আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদি এনেধৰণৰ ভিডিঅ'সমূহ বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বিশেষকৈ অসমীয়া ইংৰাজী মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে মই ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ দি থাকিম লগতে মেথছৰ MCQ মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ MCQসমূহ আলোচনা কৰিম এতিয়া চোৱা বৰগীতৰ লক্ষণ এইখিনি একদম ইম্পৰ্টেণ্ট হয় তাৰপিছত বাপ বিষয়ক ইয়াৰ পৰা প্ৰথম প্ৰশ্নটো চোৱা তোমালোকে কুৱেশ্যন নং 1ৰ কটো চাবা তাৰপিছত আহি যোৱা পেজ নং 4ৰ পৰা তোমালোকে চাবা এই ঘটা চাবা চাবা প্ৰথম দ্বিতীয় চটো নালাগে বৰগীতৰ মূল ভাৱ লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা তাৰপিছত আছে ব্যাখ্যা কৰা ক খ গ তিনিওটা প্ৰশ্ন চাবা বহুতেই ইম্পৰ্টেণ্ট তাৰপিছত আছে বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা 16 আৰু 18 আহিছিলে তাৰপিছত চাবা তোমালোকে ভাষা বিষয়কৰ পৰা ব্ৰজলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এইখিনি চাবা ঠিক আছে তাৰপিছত আছে জিকিৰটো লিখিছিলে আজান ফকীৰে জিকিৰৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰথমতে আহি যোৱা কবি পৰিচয় চিন্দিয়াখিনি ভালদৰে চাবা তাৰপিছত শব্দাৰ্থৰ টোকাৰ পৰা তোমালোকে আসমান তাৰপিছত মমিন আৰু ৰচুল এইখিনি চালেই হ'ল তাৰপিছত আহি যোৱা বাপ বিষয়ক বা প্ৰশ্নৱালীৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে কটো চাবা গটো চাবা তাৰপিছত 3 নম্বৰটো চাবা ঠিক আছে তাৰপিছত আহি যোৱা পেজ নং 8টো চাবা পানী মৰে পিয়াহত এইখিনি চাবা অগ্নিমৰে জাৰত এইখিনি চাবা কটো ঠিক আছে ইয়াৰ পৰা কটো চালেই হ'ল বাকী নালাগে তাৰপিছত আহি যোৱা প্ৰশস্তিৰ পৰা প্ৰশস্তিটো লিখিছিলে ৰঘুনাথ চৌধুৰী আৰু ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে আহি যোৱা কবি পৰিচয় চিন্দিয়াখিনি চাবা মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা একৰ কটো চাবা খটো চাবা ঠিক আছে একৰ ক খ তাৰপিছত আহি যোৱা পেজ নং 12ৰ পৰা তোমালোকে চাবা প্ৰথম তাৰপিছত কুৱেশ্যন নং 3টো চাবা 5টো চাবা 6টো চাবা তাৰপিছত কুৱেশ্যন নং 7টো চাবা তাৰপিছত কুৱেশ্যন নং 7ৰ গটো চাবা বাকী নালাগে বাকী ক খ নালাগে তাৰপিছত আহি যোৱা ভাষা বিষয়কৰ পৰা তোমালোকে চাবা সমাৰ্থক শব্দ লিখা এইখিনি চাই থবা ঠিক আছে তাৰপিছত আহি যোৱা মই অসমীয়া লিখিছে সৈয়দ আব্দুল মালিক ছাৰ লিখিছিলে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে কবি পৰিচয়ৰ পৰা এই চিন দিয়াখিনি চাবা মই চিন দি ৰাখিছোঁ তোমালোকে চাই ল'বা আৰু চিন দি ল'বা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ নং 20 লৈকে আহি যোৱা পেজ নং 20ৰ পৰা তোমালোকে চাবা পেজ নং 20ৰ পৰা তোমালোকে চাবা প্ৰথমতে কুৱেশ্যন নং 2টো চাবা 3টো চাবা তাৰপিছত এইখিনি আৰু নালাগে তাৰপিছত আহি যোৱা নেক্সট পেজ নং 21
পেজ নং 21 পৰা তোমালোকে কুৱেশ্যন নং 10 টো চাবা 11 টো চাবা ঠিক আছে 10 11 তাৰপিছত দৃশ্যান্তৰ হৰে কৃষ্ণ ডেকা এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে ইয়াৰ কবি পৰিচয়টো ইমান ইম্পৰ্টেণ্ট নাই চাব নালাগে তাৰপিছত আহি যোৱা পেজ নং 24 পেজ নং 24 পৰা এই বাপ বিষয়ক প্ৰশ্নাৱলী বাপ বিষয়ক এই প্ৰথম কেইটা নালাগে তাৰপিছত আহি যোৱা ডাইৰেক্ট 2 নম্বৰ কুৱেশ্যনত পেজ নং 25 আহি যোৱা পেজ নং 25 পৰা কুৱেশ্যন নং 2 টো চাবা 4 টো চাবা তাৰপিছত লগতে 5 আৰু 7 2 4 5 আৰু 7 টো চাবা ঠিক আছে বাকিখিনি নালাগে 2 4 5 আৰু 7 তাৰপিছত উদ্যোগী হোৱা চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন দেৱজিৎ ভূঞাই লিখিছিলে এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা প্ৰথমতে আহি যোৱা পেজ নং 31 পেজ নং 31 পৰা এই চিন দিয়াখিনি তোমালোকে চাই ল'বা ঠিক আছে তাৰপিছত আহি যোৱা পেজ নং 32 প্ৰশ্নাৱলী বাপ বিষয়ক কুৱেশ্যন নং 1 কটো চাবা ঘৰটো চাবা ঘৰটো চাবা উঙ তাৰপিছত দ্বিতীয় ছ বৰকাত জ তাৰপিছত চমু টোকা লিখা চমুকৈ বুজাই লিখা ইয়াৰ পৰা তোমালোকে কটো চাবা খৰটো চাবা বাকিখিনি নালাগে তাৰপিছত আহি যোৱা পেজ নং 33 পেজ নং 33 পৰা তোমালোকে চাবা কুৱেশ্যন নং 3 চাবা 5 চাবা তাৰপিছত 6 তাৰপিছত আহি যোৱা 9 চাবা 10 চাবা তাৰপিছত তোমালোকে চাবা 12 চালেই হ'ল বাকিখিনি নালাগে ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট ভাৰতীয় সংস্কৃতিৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা লিখিছিলে হেম বৰুৱাদেৱে এই চিন দিয়াখিনি তোমালোকে প্ৰথমতে চিন দি ল'বা আৰু ধুনীয়াকৈ পঢ়িবা ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন পাই যাবা তোমালোকে তাৰপিছত আহি যোৱা পেজ নং 35 পৰা এই চিন দিয়াটো চাবা তাৰপিছত আহি যোৱা নেক্সট পেজ 36 পেজ নং 36 পৰা তোমালোকে এই চিন দিয়াখিনি চাবা মুঠতে চিন দিয়াখিনি চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত পেজ নং 37 পৰা এই চিন দিয়াখিনি চাই ল'বা চিন দিয়াখিনি চাবা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 39 পেজ নং 39 পৰা এই চিন দিয়াখিনি চাই ল'বা ঠিক আছে প্ৰথমতে মোগল সম্ৰাট বাবৰৰ আমলতে এইখিনি চাবা তাৰপিছত এই মাজত এইখিনি চাবা চিন দিয়া আছে তাৰপিছত এইখিনি চাবা এইখিনি চোৱাৰ পিছত আহি যোৱা নেক্সট পেজ 41 আহি যোৱা চিধা 41 আছে লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এইখিনি চাই ল'বা ঠিক আছে এইখিনি চাই ল'বা চিন দি ল'বা আৰু চাই ল'বা ভালকৈ তাৰপিছত আহি যোৱা নেক্সট পেজ 43 প্ৰশ্নাৱলী ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নং 1 2 চাবা 2 2 চাবা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট 44 পেজ নং 44 পৰা তোমালোকে কুৱেশ্যন নং 10 2 চাবা 12 2 চাবা 13 চাবা 15 চাবা তাৰপিছত 18 চাবা ঠিক আছে এইকেইটা প্ৰশ্ন চালেই হ'ল তাৰপিছত আহি যোৱা কুৱেশ্যন নং 20 কটো চাবা ঠিক আছে বাকিখিনি নালাগে কুৱেশ্যন নং 20 কটো চাবা তাৰপিছত আহি যোৱা অসমৰ জনগাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটো লিখিছিলে আব্দুল সাত্তাৰ ছাৰে এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা বাপ বিষয়ক প্ৰশ্নাৱলী প্ৰথমতে প্ৰশ্নাৱলীটো চাবা কুৱেশ্যন নং 1 কটো চাবা খৰটো চাবা ঘৰটো চাবা ঘৰটো চাবা উঙটো চাবা ঠিক আছে তাৰপিছত কুৱেশ্যন নং 2 খৰটো চাবা ঠিক আছে বাকিখিনি নালাগে তাৰপিছত আহি যোৱা নেক্সট পেজ 52 পেজৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 6 টো চাবা ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নং 7 টো চাবা তাৰপিছত কুৱেশ্যন নং 8 কটো চাবা কুৱেশ্যন নং 8 ক ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ ইণ্টাৰনেটৰ তিতামিঠা চেপ্টাৰটো লিখিছিলে ডক্টৰ প্ৰণয় দত্ত ছাৰে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা
ইণ্টাৰনেটৰ তিতামিতা এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰথমতে তোমালোকে এই চিন দিয়াটো প্ৰথমতে চাবা চেপ্টাৰটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আহি যোৱা নেক্সট পেজ 59 পেজ নং 59ৰ পৰা কেনেধৰণৰ প্ৰশ্ন থাকে আছে চোৱা পেজ নং 59ত পেজ নং 59 কুৱেশ্যন নং 1ৰ কটো চাবা খটো চাবা ঘটো চাবা ঘটো চাবা উঙটো চাবা মানে আটাইকেইটা প্ৰশ্ন চাবা তাৰপিছত কুৱেশ্যন নং 2 3 নালাগে 4 5 6 7 8 এই আটাইকেইটা প্ৰশ্ন ইয়াৰ পৰা চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত আহি যোৱা নেক্সট অৰুণিমা সিনহা চেপ্টাৰটো খুবেই ইম্পৰ্টেণ্ট জয়শ্ৰী গোস্বামী বাইদেৱে লিখিছে মহন্ত বাইদেৱে লিখিছিলে ইয়াত চেপ্টাৰ চোৱা কি আছে আহি যোৱা প্ৰশ্নৱালী পেজ নং 66 পেজ নং 66ৰ প্ৰশ্নৱালী একৰ কৰটো চাবা খটো চাবা ঘৰটো চাবা ঘৰটো চাবা উঙটো চাবা তাৰপিছত কুৱেশ্যন নং 2 টো চাবা 3 টো চাবা তাৰপিছত 5 টো চাবা 4 টো নালাগে 6 টো চাবা 7 টো চাবা 8 চাবা 9 টো নালাগে ঠিক আছে তাৰপিছত সন্ধি ভাঙা এইখিনি চাবা সন্ধি ভাঙা এইখিনি চাই থবা ঠিক আছে নেক্সট আছে চেপ্টাৰ অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছিলে অৰণ্য যাত্ৰাৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে তোমালোকে চাই লোৱা পেজ নং 79ৰ প্ৰথম কুৱেশ্যন কেইটা পাৰিলে চাই থবা প্ৰথম কুৱেশ্যন কেইটা ক আৰু খ পাৰিলে চাই থবা আদাৰৱাইজ নালাগে তাৰপিছত নেক্সট তোমালোকে চাবা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ঘটো চাবা ঘৰটো চাবা তাৰপিছত কুৱেশ্যন নং 2 টো চাবা কুৱেশ্যন নং 4 টো চাবা 5 টো চাবা 6 টো চাবা তাৰপিছত এইফালে কুৱেশ্যন নং 8 টো চাবা 9 টো চাবা 10 টো চাবা বাকীখিনি নালাগে পঢ়িব নালাগে তাৰপিছত নেক্সট আহি যোৱা নেক্সট চেপ্টাৰ পাৰস্যত এভুমুখী এই চেপ্টাৰটো লিখিছিলে ৰবীন্দ্ৰনাথ গোস্বামী ছাৰে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা প্ৰথমতে তোমালোকে এই চিন দিয়াখিনি ভালকৈ চাবা চিন দিয়াখিনি চাবা তাৰপিছত তোমালোকে এই চিন দিয়াখিনি চাবা আৰু ভিডিঅ'টো যদি চাই ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে নেক্সট এইখিনি চোৱা তাৰপিছত আহি যোৱা নেক্সট এইখিনি চাবা চিন দিয়াখিনি চাবা মুঠতে পেজ নং 86ত আছে তাৰপিছত এইফালে 87 এইখিনি চাবা চিন দিয়াখিনি চাবা 87 পেজ তাৰপিছত আহি যোৱা নেক্সট পেজ 88ৰ পৰা এইখিনি চাবা এইখিনি চোৱাৰ পিছত প্ৰশ্নৱালীত থকা প্ৰশ্নসমূহ নপঢ়িলেও হ'ব ভালকৈ চাবা এইখিনি চাবা তাৰপিছত আহি যোৱা এইখিনি তোমালোকে চিন দি ল'বা পেজ নং 90ত আছে এইখিনি তাৰপিছত 91ত আছে পেজ নং 91 এইখিনি চিন দি ল'বা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 92 পেজ নং 92ত আছে এইখিনি তোমালোকে চিন দি ল'বা ভালকৈ ভিডিঅ'টো প'ষ্ট কৰি ভালকৈ চিন দি ল'বা আৰু এইখিনি পঢ়াৰ পিছত কিতাপত থকা প্ৰশ্নসমূহ নপঢ়িলেও হ'ব তাৰপিছত তথাপিতো মই কেইটামান প্ৰশ্ন দেখুৱাই দিম আৰু উত্তৰসমূহ এই চিন দিয়াখিনিতে সোমাই আছে কুৱেশ্যন নং 1ৰ ঘৰটো চাবা বাকীখিনি নালাগে তাৰপিছত এইফালে তোমালোকে পেজ নং 94ত আছে থ মূৰ্ধন্য ত দ ধ তাৰপিছত প ফ এই প্ৰশ্নখিনি চাবা তাৰপিছত কুৱেশ্যন নং 2 টো চাবা 3 টো চাবা বাকীখিনি নালাগে তাৰপিছত এইফালে আহি যোৱা পেজ নং 95 পেজ নং 95ৰ পৰা কুৱেশ্যন নং 9 টো চাবা 10 টো চাবা 13 টো চাবা 9 10 and 13 9 10 11 and 13 তাৰপিছত নেক্সট চেপ্টাৰ কানাইৰ চাতুৰি লিখিছিলে
শ্ৰীধৰ কুণ্ডলী। ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা। কানাই চাতুৰি প্ৰশ্নৱালী বাপ বিষয়ক। ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নং ঘৰটো চাবা, ঘৰটো চাবা, উঙৰটো চাবা, তাৰপিছত কুৱেশ্যন নং 2টো চাবা, 3টো চাবা, 4টো চাবা, ঠিক আছে। তাৰপিছত আহি যোৱা ইম্পৰ্টেণ্ট প্ৰশ্ন দুটামান, বহুতেই ইম্পৰ্টেণ্ট, বাকীকেইটাও ইম্পৰ্টেণ্ট, এইখিনি বহুতেই ইম্পৰ্টেণ্ট। কুৱেশ্যন নং 8টো চাবা, তাৰপিছত 9ৰ কটো চাবা, খটো চাবা, 9ৰ ক আৰু খ, তাৰপিছত ধৰ জাৰু ধৰ বাই, ধৰ জাৰু ধৰ বাই, অম্বিকাগিৰি ৰায়চৌধুৰী, ধৰ জাৰু ধৰ বাইটো লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। প্ৰশ্নৱালী চোৱা, এই প্ৰশ্নসমূহ তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ভাৱ বিষয়ক 1 নম্বৰৰ পৰা কটো চাবা, ঘৰটো চাবা, ঘৰটো চাবা, কুৱেশ্যন নং 2টো চাবা, 3টো চাবা, 4টো চাবা, ঠিক আছে। বাকী 5টো নালাগে। তাৰপিছত কুৱেশ্যন নং 6টো খুবেই ইম্পৰ্টেণ্ট, 6টো চাবা, কুৱেশ্যন নং 6। তাৰপিছত আছে নেক্সট চেপ্টাৰ বিহাদ যুগ, বিহাদ যুগ। এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে, চি বৰ্তদেৱে লিখিছিলে। এই চেপ্টাৰটোৰ পৰা বিশেষ একো প্ৰশ্ন নাহে। ইয়াৰ পৰা 1 নম্বৰৰ পৰা কুৱেশ্যন পাৰিলে চাই থবা আৰু কটো চাবা। তাৰপিছত তোমালোকে চাবা 3, 4 আৰু 5, এই 3টা প্ৰশ্ন চালেই হ'ল। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ। আৰু বিশেষকৈ মেথছ, ছায়েন্স এণ্ড ছ'চিয়েল ছায়েন্সৰ MCQসমূহ পাবৰ কাৰণে মই সদায় আপলোড কৰিবলৈ চেষ্টা কৰিম। 2টা ভিডিঅ' কমচে কম 2টাৰ পৰা 3টা ভিডিঅ'। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।